860 জন অসমীয়া যুৱক যুৱতীক গুলীয়াই হত্যা কৰা কংগ্ৰেছ দলৰ ভৰি চেলেকা লুৰিণজ্যোতি গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাখ লাখ মানুহৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰাটো তেনেই স্বাভাৱিক কথা। লুৰিণজ্যোতি গগৈয়ে অসমৰ উন্নয়নৰ কোনো এটা কামক আজিলৈকে সমৰ্থন কৰি পোৱা নাই। সেইকাৰণে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ মিত্ৰ হ'ব পাৰিছে। কংগ্ৰেছ দলে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি সদায় ভাবুকি কঢ়িয়াই আনিছে আৰু অনাগত দিনতো কংগ্ৰেছ দলে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি থাকিব। কিয়নো কংগ্ৰেছ দলে মিয়া সত্তাৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু নিজৰ সমগ্ৰ সাংগঠনিক ভেটি 22খন বিধানসভা সমষ্টি য'ত মিয়াৰ আধিপত্য আছে তাত সীমাবদ্ধ কৰি ৰাখিছে। তেনেকুৱা এটা দলৰ লগত মিত্ৰতা কৰাৰ কাৰণেই লুৰিণজ্যোতি গগৈয়ে নিজৰ ৰাজনৈতিক লিপ্সা পূৰণ কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ উন্নয়নৰ বিৰোধিতা কৰে আৰু সেই বিৰোধিতা কৰিবলৈ যাওঁতে তেওঁ অসম আৰু অসমীয়া জাতিসত্তাৰো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। ই চৰম দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছ দলে 860গৰাকী শ্বহীদক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। সেই শ্বহীদসকলক স্মৃতিত অসম চৰকাৰে গুৱাহাটীত শ্বহীদ স্মাৰক বনাইছে। আজিলৈ লুৰিণজ্যোতি গগৈ সেই শ্বহীদ স্মাৰকলৈ যোৱা নাই, কিয়নো তালৈ কংগ্ৰেছো যোৱা নাই। কংগ্ৰেছ যোৱা নাই এই কাৰণেই যে শ্বহীদ স্মাৰকলৈ গ'লে মিয়াই বেয়া পাব আৰু লুৰিণজ্যোতি গগৈ যদি তাত যায় কংগ্ৰেছে তেওঁক বেয়া পাব। সেইকাৰণে কংগ্ৰেছক তোষামোদ কৰিবলৈ, তৈলমুদ্ৰণ কৰিবলৈ, কংগ্ৰেছৰ চোৱা চেলেকিবলৈ লুৰিণজ্যোতি গগৈ আজিলৈকে শ্বহীদ স্মাৰকলৈ যোৱা নাই। সেই লুৰিণজ্যোতি গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে, যিজন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে শ্বহীদৰ স্মৃতিত শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছে।